নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ। যিহেতু গ্ৰেড 3 যি হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম, সেইটো ইতিমধ্যে আমাৰ পৰা কেইবাটাও কুৱেশ্যন কমন পৰিছে। যিসকলে আমাৰ ভিডিঅ' ৰেগুলাৰ চায় সেইসকলে গম পাইছে যে আমাৰ কমন কুৱেশ্যন পৰিছে। ইংলিছৰ ভিডিঅ' আমি মাত্ৰ এটা দিছিলোঁ, তাৰ ভিতৰতে 3টা কুৱেশ্যন কমন পৰিছে। গতিকে জি কেৰো কমন পৰিছে। আজি তেনেধৰণৰ কুৱেশ্যন লৈ আহিছোঁ যি গ্ৰেজুৱেট লেভেলৰ এক্সাম আছে আৰু গ্ৰেড 4ৰ এক্সাম আছে। গ্ৰেড 4ৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। বহুতে কমেণ্ট কৰি আছিলে গ্ৰেড 4ৰ বাবে কুৱেশ্যন লাগে, গতিকে লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনে সুধিছে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ সুধিছে। ইয়াৰ অপশ্যনত দিছে 4 বছৰ, 5 বছৰ, 6 বছৰ, 7 বছৰ। এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে? ভাৰতৰ উত্তৰ পশ্চিম অংশত কোনখন মৰুভূমি আছে সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, থৰ মৰুভূমি। ভাৰতৰ উত্তৰ পশ্চিম অংশত থৰ মৰুভূমি আছে। আমি কুৱেশ্যনৰ পেটাৰ্ণবোৰ অলপ সলনি কৰিছোঁ, যিহেতু আগৰখন পেপাৰত যি হাই ছেকেণ্ডেৰী লেভেলত তাত কুৱেশ্যনবোৰ অলপ বেলেগ ধৰণৰ আহিছে। গতিকে আমি তেনেধৰণৰ আনিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোৱে চাবা। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে কোনখন ৰাজ্যক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয়? লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোনখন ৰাজ্যক কোৱা হয় সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পঞ্জাৱ। পঞ্জাৱক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয়। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন নহয় সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হাৰিয়ানা। হাৰিয়ানা কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। বাকী লাডাখ, পুডুচেৰী, চণ্ডীগড় এইকেইখন কেন্দ্ৰীয় শাসিত অঞ্চল হয়। আমি তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে কাঞ্চন বৰুৱা কাৰ স্বপ্ন নাম? কাঞ্চন বৰুৱা কাৰ স্বপ্ন নাম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাৰ স্বপ্ন নাম হৈছে কাঞ্চন বৰুৱা। এইটো ইম্পৰ্টেণ্ট হয়, এইটো সকলোৱে চাবা। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন গ্ৰন্থ শিলভদ্ৰৰ ৰচনা? কোনখন গ্ৰন্থ শিলভদ্ৰই ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অনুসন্ধান। এই গ্ৰন্থখন শিলভদ্ৰই ৰচনা কৰিছিল। বাকী অপশ্যনত দিয়া এ, অলকানন্দা। এইখন ৰচনা কৰিছিল নলিনীবালা দেৱীয়ে। আৰু অপশ্যন চিত দিছে ককা দেউতা হাড়। এইখন ৰচনা কৰিছিলে নৱকান্ত বৰুৱাই। অপশ্যন ডিত দিয়া অঘৰী আত্মাৰ কাহিনী এইখন ৰচনা কৰিছিলে সৈয়দ আব্দুল মালিকে। এই গ্ৰন্থৰ ওপৰত কুৱেশ্যন যিহেতু আহিছে আগৰখন পেপাৰত হাই ছেকেণ্ডেৰী লেভেলৰ, গতিকে এনেধৰণৰ কুৱেশ্যন আহিব, সকলোৱে ভালদৰে চাবা। তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন হৈছে ব্ৰাউন ৱাটাৰফলছ ক'ত অৱস্থিত? ব্ৰাউন ৱাটাৰফলছ ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নিউজিলেণ্ড। নিউজিলেণ্ডত ব্ৰাউন ৱাটাৰফলছ অৱস্থিত। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে মিণ্ডানাও দ্বীপ ক'ত অৱস্থিত? মিণ্ডানাও দ্বীপ ক'ত অৱস্থিত সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফিলিপাইনছত। ফিলিপাইনত মিণ্ডানাও দ্বীপ অৱস্থিত, সকলোৱে মনত ৰাখিবা। তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বল্লভভাই পেটেল। বল্লভভাই পেটেল হৈছে ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী। আৰু প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে? জৱাহৰলাল নেহেৰু। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়? লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয় সুধিছে। ৰাইট এনচাৰটো হয় অপশ্যন বি, 2001 চনত। 2001 চনত লতা মংগেশকাৰক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। আমি তাৰপিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে বিষবৃক্ষ গ্ৰন্থখন কাৰ ৰচনা? বিষবৃক্ষ গ্ৰন্থখন কাৰ ৰচনা সুধিছে। ইয়াত দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, কালিদাস, বংকিম চন্দ্ৰ চেটাৰ্জী, আবুল ফজল। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি,
বংকিমচন্দ্ৰ চেটাৰ্জীয়ে যি বিষবৃক্ষ গ্ৰন্থখন ৰচনা কৰিছিল আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ যাওঁ 12 নম্বৰ কোৱেশ্চন সুধিছে বিহাৰৰ ৰাজধানী চহৰ কি যেটো হাই সেকেন্ডাৰী লেভেলৰ কোৱেশ্চনৰ ৰাজধানীৰ ওপৰত কোৱেশ্চন নাহিলে গতিকে পিছৰ এক্সাম কেইটাত এই ৰাজধানী ৰাষ্ট্ৰীয় উদ্যান এইবোৰ সমূহৰ ওপৰত কোৱেশ্চন অহাৰ সম্ভাৱনা আছে গতিকে সকলোৱে এইবোৰ চাবা কোনোনে ভাবিবা যে আগৰ বাৰখন নাহিলে যেতিয়া পিছৰখিনি নাহিব তেনেকুৱা নহব পাৰে হয়তো যদি আগত দিয়া নাই পিছৰখিনি দিব বুলি থৈ দিছে তেনেকুৱা হ'ব পাৰে গতিকে বিহাৰৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি পাটনা হৈছে বিহাৰৰ ৰাজধানী চহৰ আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে জাপানৰ মুদ্ৰাৰ নাম কি সুধিছে এটো সকলোৱে জানাই চাগে জাপানৰ মুদ্ৰাৰ নাম হৈছে অপচন এ ইয়েন হৈছে জাপানৰ মুদ্ৰাৰ নাম আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্চনলৈ আহিছো 14 নম্বৰ কোৱেশ্চন সুধিছে বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি কমলানন্দ ভট্টাচাৰ্যক বাউলী কবি বুলি কোৱা হয় আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন দিছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনাল কৰ্পোৰেচনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি কাঠমাণ্ডুত সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনাল কৰ্পোৰেচনৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনটো আহিছে 16 নম্বৰ কোৱেশ্চনটো দিছে ৰাষ্ট্ৰীয় ডেংগু দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 16 মে তাৰিখে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয় আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাওঁ 17 নম্বৰ কোৱেশ্চন দিছে ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মুম্বাইত ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰটো অৱস্থিত আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ আহিছোঁ 18 নম্বৰ কোৱেশ্চন দিছে কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চনলৈ যাওঁ 19 নম্বৰ কোৱেশ্চন সুধিছে সিকেন্দৰ শাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইন্দ্ৰনাৰায়ণৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল সিকেন্দৰ শাহে আমি তাৰ পিছত 20 নম্বৰ কোৱেশ্চনলৈ যাওঁ 20 নম্বৰ কোৱেশ্চন সুধিছে খোৰা ৰজা নামেৰে জনাজাত আহোম ৰজাজন কোন আছিল খোৰা ৰজা বুলি কাক জনা যায় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি চুকাম্ফাক খোৰা ৰজা বুলি জনা যায় সকলোৱে মনত ৰাখিবা সকলোৱে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যিসকলে ফেচবুকত ফলো কৰিছা সকলোৱে কিবা থাকিলে মেছেজ কৰিবা যদি ইনষ্টাগ্ৰামতো কিবা থাকে সকলোৱে মেছেজ কৰিব পাৰিবা ডেসক্ৰিপচনতে লিংকবোৰ দিয়া আছে সকলোৱে তাত কিবা সুধিবলগীয়া থাকিলে সুধিবা আমি তাৰ পিছত আহিছো 21 নম্বৰ কোৱেশ্চনটোলৈ 21 সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ গুজৰাটত সোমনাথ মন্দিৰ অৱস্থিত আমি তাৰ পিছত যাওঁ 22 নম্বৰ কোৱেশ্চনটোলৈ ইয়াত নংটো অলপ খেলিমেলি হৈ আছে 22 নং কথক কোন দেশৰ লোকনৃত্য কথক কোন দেশৰ নহয় একচুয়ালি কোন ৰাজ্যৰ লোকনৃত্য হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি উত্তৰ প্ৰদেশ কথক উত্তৰ প্ৰদেশৰ এটি লোকনৃত্য এই লোকনৃত্য আৰু যোৱা এক্সামত হাসপাৰৰ ওপৰত আহিছিলে হাসপাৰবোৰ চাবা ভালকে তাৰ পিছত আহিছে 3 নম্বৰ কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চন সুধিছে 23 নম্বৰ বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জেনেভাত বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয়টো অৱস্থিত
আমি তাৰ পিছৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যন দিছে 24 বিশ্ব সংগীত দিৱস কেতিয়া কিমান তাৰিখে পালন কৰা হয় বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 21 জুন তাৰিখে বিশ্ব সংগীত দিৱস পালন কৰা হয় আমি তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যনলৈ যাওঁ 25 নম্বৰ কুৱেশ্যন সুধিছে লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে অপচনত দিছে মুম্বাই বাৰাণসী হায়দৰাবাদ গুৱাহাটী ৰাইট এনসাৰটো হৈছে অপচন বি বাৰাণসীত লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অৱস্থিত আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছত আহিছে 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ উত্তৰাখণ্ডত নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ যাওঁ 7 নম্বৰ কুৱেশ্যন সুধিছে 27 সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি শকুন্তলা হৈছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম আৰু এখন কোনে কৰিছিলে অনুবাদ লম্বোদৰ বৰাই আমি তাৰ পিছত 28 নম্বৰ কুৱেশ্যনলৈ যাওঁ 28 নম্বৰ কুৱেশ্যন সুধিছে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি 14 বছৰ তলৰ কোনো ল'ৰা ছোৱালী কল কাৰখানা খনি বা আন কোনো বিপদজনক কামক নিয়োজিত কৰিব নোৱাৰিব কোনটো অনুচ্ছেদ কৈছে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি 24 নং অনুচ্ছেদত কৈছে কোনো ল'ৰা ছোৱালীয়ে 14 বছৰৰ তলৰ কল কাৰখানা বা খনি কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব আমি তাৰ পিছত 29 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 29 নম্বৰ কুৱেশ্যন সুধিছে ফৰ্ট উইলিয়াম দুৰ্গ ক'ত অৱস্থিত সুধিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কলিকতাত ফৰ্ট উইলিয়াম দুৰ্গটো অৱস্থিত আমি তাৰ পিছত আহিছোঁ 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বোম্বাই অৰ্থাৎ বৰ্তমানৰ মুম্বাই বুলি কোৱা হয় মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বহিছিলে আৰু তাত এই অধিৱেশনৰ সভাপতি কোনে কৰিছিলে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে মনত ৰাখিবা তাৰ পিছত আহিছোঁ 31 নম্বৰ কুৱেশ্যনলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে মুছলিম লীগ কিমান চনত গঠন হৈছিল এইটো সকলোৱে জানাই চাগে ৰাইট এনসাৰটো হৈছে অপচন ডি 1906 চনত মুছলিম লীগ গঠন হৈছিল আমি তাৰ পিছৰ 32 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 32 নম্বৰ কুৱেশ্যন সুধিছে হিন্দু মহাসভা কিমান চনত গঠন হৈছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ 1915 চনত হিন্দু মহাসভা গঠন হৈছিল তাৰ পিছত 33 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 33 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে সকলোৱে জানাই চাগে ৰাইট এনসাৰটো হৈছে অপচন বি ডিএমকে হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল আমি তাৰ পিছত আহিছোঁ 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যন সুধিছে আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি পঞ্জাৱৰ এটি আঞ্চলিক দল হৈছে আকালি দল আমি তাৰ পিছত আহিছোঁ 15 নহয় এইটো নংটো 35 হয় 35 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 35 নম্বৰ কুৱেশ্যন দিছে কলম্বো কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি শ্ৰীলংকাৰ ৰাজধানী চহৰ হৈছে কলম্বো এইকেইটাই কুৱেশ্যন আছিলে 35টা কুৱেশ্যন আজি 35টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে কমেণ্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ যি PDF হে টেলিগ্ৰামত দি দিয়া হ'ব সকলোৱে টেলিগ্ৰামত জয়েন হৈ ল'ব তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ